হাই ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আলু আৰু কঁঠালৰ ধুনীয়া তৰকাৰী ৰেচিপি। আহকচোন মই কিদৰে বনাওঁ তাকে দেখাওঁ। তাৰ কাৰণে মই লৈছোঁ এটা বিলাহী, দুটা পিঁয়াজ, কেইফুটমান নহৰু, এডোখৰ আদা আৰু 3টা কেঁচা জলকীয়া। জ্বলা আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব, মই 3টা লৈছোঁ। এতিয়া কেৰাহী এখনত মই কাটি থোৱা আলু আৰু কঁঠালটো হাফ বইল কৰি ল'ম। তাৰ কাৰণে মই ইয়াত পানী দিছোঁ জোখ অনুসৰি, আৰু দিম নিমখ আৰু হালধি দি এটা উতল অহালৈকে মই বইল কৰি ল'ম। এতিয়া মই বিলাহী পেষ্টটো কৰি ল'ম। বিলাহী লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ আৰু লৈছোঁ পিঁয়াজ। এয়া মই পেষ্ট কৰি ল'লোঁ। আজি মই তৰকাৰীটোত গোটা গৰম মছলা ব্যৱহাৰ কৰিম। তেজপাত লৈছোঁ, দালচেনি লৈছোঁ, জালুক লৈছোঁ আৰু কেইটামান ইলাচি লৈছোঁ। অলপ দেৰি মই এনেদৰে পানীত তিয়াই থৈ দিম, তাৰপিছত খুন্দনাত খুন্দি দিম। এয়া দেখিছে আমাৰ আলু আৰু কঁঠাল বইল হৈ গ'ল। এতিয়া আমি ভালদৰে নমাই লওঁ। এতিয়া কেৰাহী এখনত অকণমান মিঠাতেল দি মই বইল কৰি থোৱা আলু আৰু কঁঠালটো ফ্ৰাই কৰি ল'ম। এনেদৰে ফ্ৰাই কৰি ল'লে চব্জিকণ খাবলৈ বিৰাটেই ভাল হয়। এয়া আমাৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই সেই তেলতে আৰু অকণমান মিঠাতেল দি এখিলা তেজপাত, 2টা শুকান জলকীয়া, অকণমান পাঁচফোৰণ দি আমি পেষ্ট কৰি থোৱা বিলাহীটো তাত দি দিম। এতিয়া ভালদৰে ভাজি লৈ তাত আমি ইয়াত দি দিম নিমখ আৰু হালধি, জলকীয়া গুড়া, ধনিয়া গুড়া আৰু জিৰা গুড়া। মই বেছি মছলা ব্যৱহাৰ নাই কৰা। মই অকণমান চেনি দি দিছোঁ আৰু এনেদৰে ভালদৰে ভাজি ল'ম। এয়া দেখিছেনে, তেল ওলাই গ'ল, আমাৰ ভজা পাৰফেক্ট হৈ গ'ল। এতিয়া মই ইয়াত ভাজি থোৱা কঁঠাল আৰু আলুটো দি ভালদৰে ভাজি ল'ম। এয়া আমাৰ ভজা হৈ গ'ল। এতিয়া আমি ইয়াত গৰম পানী দি ভালদৰে উতল অহালৈকে অলপ দেৰি ঢাকি থৈ দিম। এতিয়া আমি ইয়াত গোটা গৰম মছলাখিনি দি দিম। এনেদৰে খাই চাবচোন, কঁঠালৰ তৰকাৰী একদম মাংসৰ দৰে লাগিব খাবলৈ কাৰণে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি যাব। থেংক ইউ।